আজি শাওন মাহৰ তৃতীয়টো সোমবাৰ। এই শাওন মাহ দেৱাদিদেৱ মহাদেৱৰ মাহ বুলি গণ্য কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া চলিছে বাবা শিৱৰ আৰাধনা। তাৰ সমান্তৰালভাৱে নগাঁৱৰ কঠীয়াতলী ৰেংবেং ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী সিদ্ধেশ্বৰ মুক্তিনাথ বাবাধামত বলবমৰ ব্যাপক প্ৰস্তুতি চলা দেখা পোৱা গৈছে। বিগত বৰ্ষসমূহৰ দৰে চলিত বৰ্ষতো অনুষ্ঠিত হয় এই বলবম। অঞ্চলটোৰ লগতে জিলাখনৰ বহু ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় মন্দিৰত। উল্লেখ্য যে ভক্তপ্ৰাণ ৰাইজৰ বাবে যাৱতীয় সকলো ব্যৱস্থা কৰিছে পৰিচালনা সমিতিয়ে। কঠীয়াতলীৰ পৰা শান্তনু কুমাৰ শৰ্মাৰ ৰিপৰ্ট, এনিভাৰত 24। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।